এইখন ৰাস্তালৈ কিনে কি ক'ব আপুনি? এইখন ৰাস্তাৰ ঘটনা হ'ল কি, আমি প্ৰায় 1 বছৰ ধৰি এইখন ৰাস্তাৰ কাৰণে আমি মানে বিৰাট হাৰাশাস্তি খাই আছোঁ। কাৰণ পিলপিলি যিকোনো ৰাস্তা আৰু স্কুল 2-3টা স্কুল আছে। এই স্কুলত সৰু সৰু ল'ৰা ছোৱালী এই ৰাস্তাৰ ওপৰেদি যাব নোৱাৰে, মানে কমচে কম মানে 2 ফুট 3 ফুট পানী হৈ থাকে। এইটো ৰাস্তা পকী হোৱাতে মানে ৰাস্তাটো ওখ কৰিব লাগিছে, কিন্তু ৰাস্তাটো ওখ কৰা নাই, যাৰ কাৰণে আমি বিৰাট হাৰাশাস্তি খাইছোঁ। যাৰ কাৰণে আমাৰ ৰাস্তাটোৰ কাৰণে অতি সোনকালে আমাৰ মানে কিবা একটা ব্যৱস্থা কৰিব লাগে। যিহেতু চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনৰ ঘৰ ইয়াতকৈ অলপ দূৰত, এই বিষয়ে কি ক'ব? আমাৰ আশৰাফুল হুছেইন আমাৰ ওচৰতেই, কিন্তু আমাৰ আশৰাফুল হুছেইন কমচে কম আমাৰ এই ৰাস্তাৰ কাৰণে কিবা এটা কৰিব লাগিছে, কিন্তু এতিয়ালৈকে আমাৰ আশৰাফুল হুছেইন এতিয়ালৈকে অহা নাই। কিবা কৰে মানে এইটো আমি খবৰ পোৱা নাই। অনাগত দিনত যদি আশৰাফুল হুছেইন নিৰ্বাচন খেলে, ভোট দিব নে নাই? এইটো হ'ল বেলেগ কথা। ভোটটো ধৰক আমাৰ মানে যেতিয়া যি বঁটা আহে সেই বঁটা হিচাপে আমাৰ কাম কৰিব লাগিব। যেহেতু পৰিৱৰ্তন হোৱা নাই বুলি আপুনি কৈছে, বিধায়ক হুছেইনে কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই, ৰাস্তা ঘাট অৱস্থা। কিন্তু এতিয়া যেতিয়া আশৰাফুল হুছেইন যিটো দলত আছে, এইটো দলত আমি ভোট নেদিওঁ। আৰু খোলাখালি কথা, আমি তেহেঁতক এনেকুৱা আমি ভোট নেদিওঁ। আমি চাইছোঁ যোৱাকালি এজন সৰু শিশু বাচ্চা স্কুলৰ ছাত্ৰ এজনে পৰি কিনে কাপোৰ চাপোৰ আৰু কিতাপ চিতাপ ভিজাই লৈছিল, এই বিষয়ে কি ক'ব? এইটোতো মই ক'লোৱে, কাৰণ সৰু সৰু ল'ৰা ছোৱালী, আমাৰ ঘৰতো 3টা ল'ৰা আছে। সেইদিন আমাৰ ল'ৰা এটা ইয়াতে একদম ডুবি গৈছিল, মৰিব লগা হৈছিল। কিন্তু ওচৰত যদি ডাঙৰ মানুহ নাথাকিলে হয়, তেনেহ'লে বহুত দিগদাৰী হ'লা হয়। আপোনাৰ ঘৰ কোনখিনিত? আমাৰ ঘৰ চকপাৰাতে। আমাক মাতিছে, আমি ঘৰৰ পৰা আহি তাৰ এই পানীৰ পৰা উঠাই লৈ গৈছোঁ পিলপিলিত।